হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ মই এটা ডেইলি ব্লগ বনাওঁ। তো সদায় দৰে মই ঠাণ্ডা দিনকেইটা ৰ'দ লৈ বাহিৰতে পঢ়োঁ। গা ধুবৰ বাবে মায়ে গৰম পানী কৰাৰ সময়ত মই অকণমান অকলে খেলিয়ে ল'লোহি। তাৰপিছত গা পা ধুই ভাত পানী খাই মই স্কুল যাবলৈ ওলালোঁ। আমাৰ গাড়ীখন অহা ৰাস্তাটোলৈকে মই চাইকেল চলায়ে যাওঁ। তো গাইজ, স্কুলৰ পৰা আহি আপোনালোকক আকৌ লগ পাই আছোঁ। স্কুলৰ পৰা আহি পাই গ'লোহি গাইজ। চাইকেলখন একেবাৰে সুমুৱাই ল'লোঁ। এয়া গাইজ চাওক মোৰ হাঁহি। তাৰপিছত মায়ে মোক আলু চপ খাবলৈ দিলে। গাইজ, মোৰ প্ৰথম মিনি ব্লগটোত যে আপোনালোকক দেখুৱাইছিলোঁ আলু খেতিডৰা, এইয়া আলু খানি আছে দেই। এইখিনি চাওকচোন, আবেলি সময়ত বেলিটো কিবা এটা ভাল লাগে নহয় জানো গাইজ। আনকালে হ'লে মই প্ৰায় খেলোঁ। আজি পিছে মোৰ লগত খেলিবলৈ লগ নাছিল। বেছি দেখুৱাবলৈ নোৱাৰিলোঁ, আপোনালোকে মন দিব বুলি আশা ৰাখিলোঁ। বাই বাই।